ৰাইজে নখ জোকাৰিলে নৈ বয় ইয়াকে বাস্তৱায়িত কৰিবলৈ ওলাইছে চেঙাৰ মহচৰা কাছুমাৰা অঞ্চলৰ ৰাইজে কিয়নো চেঙাৰ পূব হাঁচৰা পূব মহচৰা আৰু কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত ৩ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে যা গৈছে কেইবা হাজাৰ হেক্টৰ ভূমি বিগত ৩-৪ বছৰত খহনীয়া অঞ্চলটোত তাণ্ডৱ সৃষ্টি কৰিছে চৰকাৰ তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শেহতীয়াকৈ ঘৰ দুৱাৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ দুৱাৰবোৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে ওলাই আহিছে স্থানীয় ৰাইজ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আন্দাভাঙ্গা আৰু কাছুমাৰা আঞ্চলিক বজাৰ সমিতিয়ে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে আগবঢ়াইছে প্ৰায় 40 লাখ টকা ৰাইজৰ ধনেৰে খহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভণি কৰি চেঙাৰ সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনেও এই কামত 40 লাখ টকা প্ৰদান কৰিছে ইপিনে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি স্থানীয় লোকে সমূহীয়া মোনাজাত কৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰা খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে এতিয়া অঞ্চলবাসীয়ে কাছুমাৰা মহচৰা এই বৃহত্তৰ অঞ্চল পূবান্দাভাঙা এই বৃহত্তৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কপাৰ ডাম অৰ্থাৎ বালিৰে বান্ধি মূল সুঁতিক মূল নদীলৈ ঠেলাৰ কাৰণে বিভাগীয় অভিযন্তা অৰ্থাৎ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ উপস্থিতিত আমি কাম কাজখিনি চমজি ল'লোঁ আৰু অঞ্চলটো গৰাখহনীয়া প্ৰতিৰোধ সমিতিয়ে এই কামটো এক্সিকিউট কৰিব ইয়াৰ কাৰণে ৰাইজে প্ৰায় 40 লাখ টকা একগোট কৰিছে আমিও বিধায়ক পুঁজিৰ পৰা প্ৰায় 40 লাখ মান টকা ইয়াতে আগবঢ়াম আৰু পুঁজিৰ প্ৰয়োজন হয় ৰাইজে একগোট কৰিব আমি আশা কৰি এমপি বা অন্যান্য প্ৰতিনিধি সবেই ইয়াতে সহযোগ কৰিব আৰু আমি ৰাইজৰ কাম হিচাপে আমাৰ অস্তিত্ব ৰক্ষাৰ যুঁজ হিচাপে এই বৃহত্তৰ অঞ্চলটো আমাৰ পিতৃৰ ভেটি বা এটা ডাঙৰ বজাৰ শিক্ষানুষ্ঠান থানা স্বাস্থ্য অনুষ্ঠান ইত্যাদি ৰক্ষাৰ কাৰণে আমি লাগিছোঁ 1996 চনৰ পৰা এই নদীৰ গৰাখহনীয়া সামান্য এটা সুতিয়ে যথেষ্ট পৰিমাণে সৃষ্টি কৰি আহিছে কিন্তু আমি বিভিন্ন সময়ত চেগাচেৰুকাকৈ কাম হয় আমি বিভাগৰ ওচৰত অসম চৰকাৰৰ ওচৰত ইয়াতে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ এইবেলিও আমি এই কামটো কৰাৰ সমান্তৰালকৈ গভৰ্ণমেণ্টলৈ আমি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত